ইতিমধ্যে যিসকল ছাত্ৰ ছাত্ৰী হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হোৱাৰ পিছত গ্ৰেজুৱেচনত এডমিশন লৈছে তেওঁলোকৰ কাৰণে আন এটা নতুন স্কলাৰশ্বিপ মুকলি হৈছে এই স্কলাৰশ্বিপৰ নাম হৈছে গ্লোবেল স্কলাৰশ্বিপ প্ৰগ্ৰাম AIS 2025 এইটো এনেকুৱা এটা স্কলাৰশ্বিপ যেটো যদি তোমালোকে সিলেক্ট হ'ব পাৰা তেতিয়া হলে তোমালোকৰ 2 বছৰৰ কাৰণে সম্পূৰ্ণ খৰচ বহন কৰিব এইটো স্কলাৰশ্বিপে এই স্কলাৰশ্বিপৰ বিষয়ে এইটো ভিডিও যেতে বিতংকৈ আলোচনা কৰিব বিচাৰিছো গতিকে তোমালোকে যদি এই বিষয় জানিব বিচৰা তেতিয়া হলে স্কিপ নকৰাকৈ ফাৰ্স্ট টু লাষ্ট চাবা ইয়াতে প্ৰথমতে আলোচনা কৰিব বিচাৰিছো যে ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি অৰ্থাৎ কোন হকো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিব ইয়াতে প্ৰথমতে কৈছে বি এ সিটিজেন অফ ইণ্ডিয়া or any country or region অর্থাৎ ইয়াতে কৈছে যে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্য ছাত্ৰ ছাত্ৰী ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াই নহয় ইয়াৰ উপৰিও পৃথিৱীৰ যিকোনো ঠাইৰ পৰা যদি ছাত্ৰ ছাত্ৰী এপ্লাই কৰে তেতিয়া হলে হেতু একসেপ্ট হ'ব তেওঁলোকে এপ্লাই কৰিব পাৰিব 2 নম্বৰত কোৱা হৈছে যে হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হ'ব লাগিব 3 নম্বৰত কৈছে যে কেৱল হায়াৰ সেকেন্ডাৰী উত্তীৰ্ণ হলেই নহব তেওঁলোকে আন্ডাৰ গ্ৰেজুৱেচনত এডমিশন ল'ব লাগিব আৰু যেসকল আন্ডাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে আৰু পোষ্ট গ্ৰেজুৱেচন অৰ্থাৎ মাষ্টাৰ ডিগ্ৰীত এডমিশন লৈছে তেওঁলোকেও কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰে আৰু 5 নম্বৰত কোৱা হৈছে নট বি এ কলেজ ড্ৰপ আউট অৰ্থাৎ যিসকলে কলেজ ড্ৰপ আউট কৰিছে তেওঁলোকে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে ইয়াতে নোটত দিছে যদি বেচেলৰ ডিগ্ৰী নাইবা মাষ্টাৰ ডিগ্ৰীৰ মাজত গ্যাপ দিছে তেতিয়া হলে এই স্কলাৰশ্বিপত এপ্লাই কৰিব নোৱাৰে এই স্কলাৰশ্বিপত এপ্লাই কৰিলে কি বেনিফিটস থাকিব ইয়াতে কোৱা হৈছে যে পৃথিৱীৰ যিকোনো কলেজ নাইবা ইউনিভাৰ্সিটিত যিকোনো সাবজেক্ট লৈ যদি আন্ডাৰ গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট কৰে তেতিয়া হলে তেওঁলোকৰ 2 বছৰৰ কাৰণে সম্পূৰ্ণ খৰচ বহন কৰিব এইটো স্কলাৰশ্বিপে তাৰ পিছত কোৱা হৈছে যে এইটো স্কলাৰশ্বিপৰ যদি সিলেকশন হয় তেতিয়া হলে তেওঁলোকৰ কাৰণে এটা সেমিনাৰ পাতিব এনেদৰে তেওঁলোকৰ কাৰণে কিছুমান বেনিফিটস আছে তোমালোকে চাই লবা ইয়াতে কি ডকুমেন্টস লাগিব ইয়াতে প্ৰথমতে কৈছে যে যিসকল ছাত্ৰ ছাত্ৰী এপ্লাই কৰিব তেওঁলোকে যিকোনো এটা টপিক সিলেক্ট কৰিব লাগিব এই টপিকৰ ওপৰত 1500 পৰা 2000 শব্দৰ ভিতৰত এটা প্ৰজেক্ট বনাব লাগিব সেই প্ৰজেক্টৰ লগত নিজৰ নাম কন্টাক্ট ডিটেইলস ষ্টুডেন্ট আইডি নাম্বাৰ প্ৰেফাৰ্ড সাবজেক্ট তাৰ পিছত নেম অফ ইনষ্টিটিউশন এইখিনি লিখি তলত এটা ইমেইল দিছে এই ইমেইলত মেইল কৰিব লাগিব মেইল কৰাৰ পিছত হিয়তে হেই প্ৰজেক্টটো চাব যে প্ৰজেক্টটো কেনেকুৱা ধৰণৰ হৈছে প্ৰজেক্টটো শুদ্ধ হৈছে নে নাই হেইবোৰ তেওঁলোকে চাব সোৱাৰ পিছত যদি তেওঁলোকে ভাবে যে হয় এই ষ্টুডেন্ট গৰাকী ভাল এই ষ্টুডেন্ট গৰাকী সিলেক্ট কৰিব লাগিব তেতিয়া তেওঁলোকে সিলেক্ট কৰিব আৰু তোমালোকৰ যে এই কন্টাক্ট নম্বৰ আছে এই কন্টাক্ট নম্বৰত তেওঁলোকে কন্টাক্ট কৰিব এনেদৰে কিন্তু এই স্কলাৰশ্বিপত এপ্লাই কৰা হয় আৰু এনেদৰে কিন্তু ছাত্ৰ ছাত্ৰীক সিলেক্ট কৰা হয় গতিকে তোমালোকে যদি এই স্কলাৰশ্বিপত এপ্লাই কৰিব বিচৰা তেতিয়া হলে এপ্লাই কৰিব পাৰা এই স্কলাৰশ্বিপৰ লিংক ইতিমধ্যে মোৰ হোৱাটসঅ্যাপ চেনেলত দি দিছো তাৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু যদি নোৱাৰা তেতিয়া হলে সিম্পলি তোমালোকে গুগলত আহি সাৰ্চ কৰিবা গ্লোবেল স্কলাৰশ্বিপ প্ৰগ্ৰাম AIS 2025 সার্চ কৰাৰ পিছত একেবাৰে ওপৰত তোমালোকে এটা ওয়েবসাইট দেখিবলৈ পাবা সেই ওয়েবসাইটত ক্লিক কৰিলে এই স্কলাৰশ্বিপৰ বিষয়ে ডিটেইলস আহি যাব এনেদৰে কিন্তু তোমালোকে এই স্কলাৰশ্বিপত এপ্লাই কৰিব পাৰিবা আৰু স্কলাৰশ্বিপ ৰিলেটেড প্ৰতিটো মুহূৰ্তৰ খবৰ পাবলৈ একমাত্ৰ আসাম পিস নিউজ 3 এই চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা